নমস্কাৰ আজি আমাৰ 11 নম্বৰ ক্লাছ ঠিক আছে সব ওয়াৰ্ল্ড জিকেৰ পৰা দুই চাৰিটা ক্লাছ পাব গতিকে আজি আমি কেইটামান ক্লাছ ওয়াৰ্ল্ড জিকেৰ পৰা কৰিম আৰু তাৰ পাছত যিখিনি আমাৰ পলিটি হিষ্ট্ৰী আছে সেই সিৰিজটো আমি চলাই গৈ থাকিম গতিকে আজি আমাৰ 11 নম্বৰ ক্লাছ আৰু 11 মানে 11 অলপমান স্পেশাল হ'ব আৰু প্ৰথম মই যি তিনটা কোৱেশ্চন কৰিম তাৰ ভিতৰত এটা 150% আহিব আৰু যদি নাহে কমেন্ট বক্স খোলা থাকিব এক্সাম দি আহি মোক গালি পাৰিব আপোনালোকে ঠিক আছে নাও ফাৰ্স্ট কোৱেশ্চন তলৰ কোনখন দেশৰ ভিতৰত চাহবাহাৰ বন্দৰ অৱস্থিত হুইচ অফ দ্য ফলোইং কাউন্ট্ৰি ইজ চাহবাহাৰ পোৰ্ট লোকেটেড ক'ত আছে দেখিছে চাহবাহাৰ পোৰ্ট ক'ত আছে ইৰাণত ঠিক আছে আৰু নেক্সট দুটা পোৰ্ট আছে C2A পোৰ্ট ক'ত আছে ম্যানমাৰ মনত ৰাখিব C2A পোৰ্ট ক'ত অৱস্থিত ম্যানমাৰ আৰু এই C2A পোৰ্টটো কোনটো প্ৰজেক্টৰ অন্তৰ্গত এটো হ'ব কালাডাং মাল্টি মডেল প্ৰজেক্ট নেক্সট বিজিংহাম পোৰ্ট এটো আছে ক'ত ইণ্ডিয়াৰ ফাৰ্ষ্ট ট্ৰান্সশিপমেন্ট পোৰ্ট লাৰ্জ এটা বহুত ডাঙৰ পোৰ্ট হয় ঠিক আছে কি হয় কারেন্ট এফেয়ার্স সিরিজ এটা ভালকে পঢ়োৱা আছে তাত গৈ ভালদৰে চাবগৈ ঠিক আছে এটো আছে আপোনাৰ ক'ত কেৰালা তিৰুবন্ধ কি হ'ব এটো ত্ৰিবন্ধুৰম ঠিক আছে তিৰুবন্ধপুৰম ঠিক আছে কেৰালা ইয়াত আছে মনত ৰাখিব তামিলনাডু অপচন আহিব পাৰে কেৰালাত আছে ঠিক আছে এই তিনটাৰ ভিতৰত এটা কোৱেশ্চন আহিবই মই 150% নহয় 2000% গ্যাৰান্টি দিছো ওকে তিনটাৰ ভিতৰত যিকোনো এটা পোৰ্ট কোড আছে আহিব মোৰ মতে এটো আহিব লাগে চাহবাহাৰ পোৰ্টটো কোড আছে নাও নেক্সট কোৱেশ্চন ওকে where are most of the earth active volcanoes concentrated at present ঠিক আছে বৰ্তমান পৃথিৱীৰ বেছিভাগ সক্ৰিয় আগ্নেয়গিৰি কোড কেন্দ্ৰীভূত হৈ আছে সাউথ আমেৰিকা আফ্ৰিকা পেচিফিক ওশেন ইউৰোপ ক'ত আছে পেচিফিক ওশেন আপোনালোকে নিশ্চয় জানে ৰিং অফ ফায়াৰৰ নাম শুনিছে হয় না সো ইয়াৰ ওপৰত আৰু কেইটামান কোৱেশ্চন আছে সেইকেইটা আমি নেক্সট ক্লাছত বা আজিৰ লাষ্টৰ ফালে কৰিম ঠিক আছে তথাপিও এটা মনত ৰাখক যদি এনেকুৱা কোৱেশ্চন আহে ক'ত আছে পেচিফিক ওশেনত আটাইতকৈ বেছি এক্টিভ ভলকেনো কি হৈ আছে কনসেন্ট্ৰেটেড হৈ আছে ঠিক আছে কেন্দ্ৰীভূত হৈ আছে ভালদৰে মন দিব ঠিক আছে নাও the largest country in the world in terms of area মাটিকালিৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ দেশ কোনখন এটো হোমৱৰ্ক ঠিক আছে কমেন্ট কৰক কমেন্ট নকৰে মই জানো তথাপিও কৈছো কমেন্ট কৰিব লাগে ঠিক আছে নাও নেক্সট কোৱেশ্চন the strait of malacca separate ঠিক আছে strait of malacca প্ৰথমে কক যে ইন্ডিয়া আৰু শ্ৰীলংকা কোনটো ষ্ট্ৰেটে ডিভাইড কৰে অলৰেডি 7 বা 6 নম্বৰ ক্লাছত পঢ়া গৈছে যদি মনত আছে যদি আপোনালোকে ৰিভিজন কৰি আছে তেনেহলে গম পাব নাও ষ্ট্ৰেট অফ মালাগাই কাক ডিভিজন কৰে তেনেহলে হ'ব আপোনাৰ কাক কৰে সব এটো ইন্দোনেছিয়াৰ এটা দ্বীপ আছে তাৰ নাম আছে সুমাত্ৰা ঠিক আছে আৰু এটো মালয়েছিয়া এতিয়া হ'ব আপোনাৰ এটো সুমাত্ৰা আৰু মালয়েছিয়া ঠিক আছে এতিয়া আপোনাৰ ইন্দোনেছিয়া আৰু মালয়েছিয়া এই দুটাও হ'ব পাৰে কিন্তু অপচনত যদি থাকে সুমাত্ৰা এণ্ড মালয়েছিয়া তেনেহলে মালয়েছিয়া আপুনি দিব লাগিব ঠিক আছে ষ্ট্ৰেট অফ মালাকা ওকে আৰু কেইটামান ষ্ট্ৰেট আছে আমি লাহে লাহে গৈ থাকিম ঠিক আছে ওয়াৰ্ল্ডৰ সব নালাগে যিকেইটা ইম্পৰ্টেন্ট ষ্ট্ৰেট হয় যদি আপোনালোকে পাৰে আজিয়ে গৈ নেটত সাৰ্চ কৰক বা নোৱাৰিলে মই কালি আপোনালোকক আনি ফালে দি দিম ওকে এইকেইটা কোৱেশ্চন আহাৰ চান্সেছ আছে আৰু মই কমেন্ট বক্সত কি লিখিব দিছো যে ইন্ডিয়া আৰু শ্ৰীলংকাৰ মাজত থকা ষ্ট্ৰেটটো ঠিক আছে অলৰেডি আমি কৰিছো নাও আৰু ওপৰলৈ যদি যাও ৰবা ইম্পৰ্টেন্ট কোৱেশ্চন আছে অলপ ধৈৰ্য ধৰক কিন্তু আৰু আমি চাই লওঁ এটো the most abundant element in sea water ঠিক আছে সাগৰৰ পানীত আটাইতকৈ প্ৰচুৰ পৰিমাণে থকা মৌলটো কি হয় সাগৰৰ পানীত আটাইতকৈ বেছি পৰিমাণে কি আছে এটো চাওক এটো হৈছে ক্লোৰিন ঠিক আছে ক্লোৰিন আটাইতকৈ বেছি পৰিমাণে আছে ওকে ঠিক আছে নেক্সট কোৱেশ্চন চাওক এটো কপাৰ এলয় উইথ টিন গিভছ কপাৰে টিনৰ লগত মিক্স কৰি কি দিয়ে ঠিক আছে এলয় তাক এলয় বুলি কোৱা হয় যেতিয়া দুটা মেটেল আমি মিক্স কৰো সাম পার্সেন্টেজত নিউ এটা কি হয় কম্পাউন্ড ফর্ম হয় বা নিউ এটা এলিমেন্ট ফর্ম হয় তাক আমি এলয় বুলি কম শর্ট এনেকে ভাবি থাকক এতিয়া আমাক কৈছে যে কপাৰ আৰু টিনৰ এলয়টো কি বুলি কোৱা হয় এই চাৰ্টটো সব মনত ৰাখিব নালাগে এইকেইটা মনত ৰাখিব ব্ৰাছ ব্ৰঞ্জ আৰু ষ্টীল ঠিক আছে ব্ৰাছ কপাৰ আৰু জিংক আৰু ব্ৰঞ্জ হৈছে কপাৰ আৰু টিন ঠিক আছে আমাক কি কৈছে এতিয়া কপাৰ এণ্ড টিন গিভ ব্ৰঞ্জ ঠিক আছে ষ্টীল কিহে দিয়ে আইৰন আৰু কাৰ্বন আপোনালোকে নাভাবিব ক'ৰ পৰা কোৱেশ্চন নিছো আৰে প্ৰথম যি মেটেল আছিলে আমাৰ কি কয় ৰক এজৰ পাছত যেটো আমাৰ কি আছিলে মেটেল এজ বুলি কয় হয় না কপাৰ এজ বুলি কয় ফাৰ্স্ট মেটেলটো কপাৰ ইউজ কৰিছিল ন মানুহে আৰু তাৰ পাছত তেওঁলোকে এলয় বনোৱা শিকিছিলে হিষ্ট্ৰীৰ পৰা আহিছে এইটো কোৱেশ্চন ঠিক আছে আৰু লগতে এনচিআৰটি যেটো জিকে আছে ইয়াৰ পৰা কোৱেশ্চনটো আহাৰ চান্সেছ আছে গতিকে যি তিনটা মই দিছো এই তিনটা পঢ়ি চালেও আপোনাৰ হৈ যাবগৈ ঠিক আছে ওকে নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহি আছো আমি এতিয়া
হেতু হল যে coral reef জানেনে okay Great Barrier Reef, the world largest coral reef, is located in Great Barrier Reef. বিশ্বৰ আটাইতকৈ ডাঙৰ coral reef টো ক'ত অৱস্থিত যিটো স্পেচৰ পৰাও দেখা পায় এইটো the Great Barrier Reef এইটো আছে অষ্ট্ৰেলিয়াত কিন্তু আপোনালোকে জানিব লাগিব যে coral হয় কি coral reef হয় কি coral island কি এতিয়া নালাগে এতিয়া যদি মই এক্সপ্লেইন কৰিব যাওঁ বহুত সময় লাগিব তথাপিও থুলমূলকে কওঁ যে coral হৈছে এটা আপোনাৰ অৰ্গানিজম হয় যিটো সাগৰৰ তলত দেখিছে এইটো যেটো দেখা পাইছে সাগৰৰ তলত পায় আৰু এটা সিম্বায়সিস সহজীৱী হিচাপে থাকে এটা এলিমেন্টৰ লগত সেই সহজীৱীটো কি হয় যদি জানে কমেন্ট কৰক নহলে আমি কালিৰ এক্সট্ৰা টপিক বনাম এক্সট্ৰা টপিকত আমি যেনেকে আৰ্থৰ ইন্টেৰিয়ৰ পঢ়িলো এটমস্ফিয়াৰ পঢ়িলো তেনেকে কোৰেল ৰিফছৰ ওপৰত আমি অলপমান পঢ়িম ঠিক আছে বাট এটোৱে জানক যে কোৰেল এটা আপোনাৰ কি হয় সাগৰৰ তলত থকা অৰ্গানিজম যিটোৱে কি কৰে এনেকে আপোনাৰ দেখিছে ষ্ট্ৰাকচাৰ বনায় আৰু ই ফুড মিনাৰেলছ এনেকে লৈ নিজকে গ্ৰো কৰি থাকে তলৰখিনি মৰি যায় আকৌ ইয়াৰ ওপৰত আহি কি কৰে সাগৰৰ ওপৰলৈকে আহি যায় ঠিক আছে আৰু যেটো তাৰ পিছত কি বনায় ৰিফ বনায় ঠিক আছে কোৰেল ৰিফ বনায় আৰু দ্য গ্ৰেট বেৰিয়াৰ ৰিফ যেটো ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট কোৰেল ৰিফ হয় হেতু আছে আপোনাৰ অষ্ট্ৰেলিয়াত আপুনি ইমানখিনি জানিলেই হ'ব বাট কোৰেল কি হয় কোৰেল আইল্যান্ড কি হয় এইখিনি যদি অকন ভালকে জানিব ইচ্ছা আছে এক্সট্ৰা টপিক এটা মই দিম তাত গৈ ভালদৰে চাই লব ঠিক আছে now next question an important question What is the shape of the earth? পৃথিৱীৰ আকৃতি কেনেকুৱা? Geoid, circle, sphere, hemisphere. ইয়াৰ হ'ব geoid. ঠিক আছে? Next question. Okay. Which of the following reflects radio waves to the earth? তলৰ কোনটোৱে পৃথিৱীলৈ ৰেডিঅ' তৰংগ প্ৰতিফলিত কৰে এটো নিজে হোমৱৰ্ক নিজে কমেন্ট কৰক কাৰণ যোৱাকালি এই টপিকটোৰ ওপৰত বিতংকৈ আমি আলোচনা কৰিছো নাও very important এই ইয়াৰ পৰা এটা কোৱেশ্চন আহিব কিয়নো এটো নিউজত আছে নাও দা মোস্ট সল্টি বেসিন ইন দা ওয়ার্ল্ড পৃথিৱীৰ আটাইতকৈ নিমখীয়া বেসিনটো ঠিক আছে বা নিমখীয়া সাগৰখন যদি কয় হেতু হ'ব কোনখন চাওক ইয়াত আছে এইখন তাৰ নাম হৈছে ডেড সি ঠিক আছে মৃত সাগৰ আৰু এটা কথা মন কৰিব যে মৃত সাগৰ পৃথিৱীৰ আটাইতকৈ লোয়েষ্ট পইণ্টত থকা সাগৰ ঠিক আছে মিন সি লেভেলৰ পৰা কিমান মিটাৰ তলত আছে 420 মিটাৰ বিলো সি লেভেল সো এতিয়া যে আমি কোনোবা এখন ঠাইৰ আমি এলিভেশন দেখো ধৰক এতিয়া লাডাখৰ এলিভেশন ধৰক কোনোবা এখন ঠাইৰ লাডাখৰ এলিভেশন 3500 মিটাৰ মানে কি ইয়াক আমি কৰ পৰা যাবো আমাৰ এটা মিন সি লেভেল থাকে ঠিক আছে এই মিন সি লেভেলৰ পৰা আমি তাৰ হাইটটো জুকো ঠিক আছে যদি আমি মিন সি লেভেলটো 0 আমি হিচাপে ধৰো তেনেহলে যদি আমি যিমান ওপৰলৈ গৈ থাকো আমাৰ এলিভেশনটো কিমান হয় এটা ৰেফাৰেন্স পইণ্ট তাক আমি মিন সি লেভেল বুলি কওঁ এতিয়া যদি আপুনি চাই এই ডেড সি টো ঠিক আছে ডেড সি টো কি হয় এটো যদি মিন সি লেভেলত কৈ বহুত তলত আছে ঠিক আছে এই আপোনাৰ হেৰিখিনি অকমান খেলিমেলি হ'ব পাৰে ইয়াত বেছি মাথা মাৰিব নালাগে মুঠতে এইটোৱে মনত ৰাখক যে আটাইতকৈ বেছি সল্টি বেসিন যদি হয় ডেড সি ঠিক আছে আৰু কোট আছে বুলি যদি কয় হেতু আপোনাৰ কোট আছে দেখিছে জৰ্ডান আৰু ইজৰাইলৰ জৰ্ডান আৰু ইজৰাইলৰ মাজত আছে চাওক ইয়াৰ ওপৰত ইজৰাইলৰ বাউণ্ডাৰীৰ ওপৰত কি এটো মেডিটেৰিয়ান সি ন কি গৈ আছে মেডিটেৰিয়ান সি ডেড সি আৰু কোন কাউন্ট্ৰি এটা আবৰি আছে কাৰেন্ট এফেয়াৰ্স ক্লাছত কৰোৱা হৈ আছে সেই ক্লাছটো গৈ চাবগৈ তেতিয়া ইয়াৰ ওপৰত ভালকে বুজি পাব কিন্তু ইমান দৰকাৰ নাই যে আটাইতকৈ লোয়েষ্ট পইণ্টটো যদি কয় আপোনাক ওয়াৰ্ল্ডৰ লোয়েষ্ট পইণ্টত থকা মানে লোয়েষ্ট এলিভেশনত থকা যদি সাগৰখন কয় তেনেহলে কি হ'ব ডেড সি আৰু ইয়াত লিখা আছে আৰু মোস্ট সল্টি বেসিন ডেড সি সো ইগনোৰ নকৰিব ওয়াৰ্ল্ড জিকেৰ পৰা দুই তিনটা কোৱেশ্চন আহিব যদি আপোনালোকে চাই যায় আইডিয়াটো পায় কেনেকুৱা কোৱেশ্চন আহিব পাৰে আপোনালোকে নিজেও অকমান সাৰ্চ কৰি এই বস্তুখিনি যেতিয়া চাব তেতিয়া বেছি কামত আহিব ঠিক আছে নাও a shortcut sea route between the European and Asian countries was provided by so এখিনি হৈছে আপোনাৰ এছিয়ান কাউন্ট্ৰি আৰু এখিনি হৈছে ইউৰোপিয়ান কাউন্ট্ৰি যদি আপুনি সি ৰুটেদি যাব লাগে এখন ইণ্ডিয়ান ওচেন হয় না ইণ্ডিয়ান ওচেনৰ পৰা এনেকে কিমান দূৰ ঘূৰি আপুনি ইয়ালৈ ঠিক আছে ইউৰোপিয়ান কাউন্ট্ৰি আহিব লাগে কাৰণ এনেকে ল্যান্ড দি যাব পাৰে কিন্তু এখিনি ল্যান্ড লক আছে ঠিক আছে তাৰ কাৰণে কি কৰিলে ইয়াতে এটা কেনেল বনাল তাৰ নাম হৈছে সুয়েজ কেনেল আৰু সুয়েজ কেনেলটো বনোৱাৰ পাছত কি হল এই ডিসটেন্সটো দেখিছে এটো কিমান ডিসটেন্স আছিল 19,800 কিলোমিটাৰটো কিমানত গৈ পাইছে 11,600 কিলোমিটাৰ কিমান কমি গল এতিয়া ডাইৰেক্ট এনেকে যাব পাৰে ঠিক আছে ইয়াত এটো হ'ব আপোনাৰ সুয়েজ কেনেল বা সুয়েজ কেনেল নাল ঠিক আছে সুয়েজ নাল এতিয়া ইউৰোপ আৰু এছিয়াক
শৰ্টকাট ডিষ্টেন্স দিছে কোনটো কেনেলে সুৱেজ কেনেলে ঠিক আছে আকৌ এবাৰ আপুনি চাই লওক ইয়াতে মাজতেটো নিউজত পাইছিলে ন ইয়াতে এখন যে শিপ ফাঁচি গৈছিলে হয় নাই দেখিছে মেন মেড কেনেল এইটোৱে কি কৰিছে এইখন আপোনাৰ ৰেড সি ঠিক আছে এইখন হৈছে আপোনাৰ ইণ্ডিয়ান অ'চেন আৰু আপোনাৰ এখন হৈছে আপোনাৰ মেডিটেৰিয়ান সি ঠিক আছে আৰু এখন হৈছে আপোনাৰ আটলান্টিক সি আটলান্টিক আপোনাৰ অচিয়ান ঠিক আছে এতিয়া এনেকে ইণ্ডিয়ান সিৰ পৰা এনেকে আপোনাৰ ৰেড সিলৈ সোমাই এইখিনি আপোনাৰ লেণ্ডলক জেগা আছিলে আৰু এইখিনি আছিল ক'ত ইজিপ্তত আৰু এইখিনি কাটি দিলে কাটি কি বনাইছে সুৱেজ কেনেল আৰু এতিয়া এনেকে গৈ মেডিটেৰিয়ান সিৰে গৈ ঠিক আছে ডাইৰেক্ট ইউৰোপলৈ যাব পাৰে ঠিক আছে এই কুৱেশ্যনটো মনত ৰাখিব কি হ'ল সৰি কোনটোৱে শৰ্টকাট কৰিলে সুৱেজ কেনেলে ওকে ঠিক আছে তো এইবোৰ আমাৰ কুৱেশ্যন আছিলে অকমান আমাৰ ইণ্টাৰনেশ্যনেল জিকে কিছুমানো আহিব আমি আৰু নেক্সট ক্লাছত ইয়াতকৈ বেছি কিছুমান কৰিম ইম্পৰ্টেণ্ট কৰিম ঠিক আছে তো আৰু আমি এটা সৰু টপিক এৰিছিলো সেইখিনি আজি কমপ্লিট কৰি দিওঁ অলৰেডি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ মেক্সিমাম টপিক শেষ কৰিছো কিন্তু দুই এটা টপিক বাকী আছিলে সেইখিনি আজি কৰি দিওঁ অকণমান ধৈৰ্য ধৰি শুনি যাওক নাও চাওক আপোনালোকে জানে আমাৰ ইণ্ডিয়াৰ যিখিনি মেজৰ ৰিভাৰ চিষ্টেম সেইকেইটাৰ ভিতৰত কি হয় আমাৰ গংগা ৰিভাৰ চিষ্টেম হয় নাই ব্ৰহ্মপুত্ৰ তাৰপিছত ইণ্ডাছ আৰু পেনিচুলাৰ ঠিক আছে নাও এটা কথা মন কৰিব যে আমাৰ যিটো ইণ্ডাছ আৰু গংগা আৰু ব্ৰহ্মপুত্ৰ মেইনলি ক'ৰ পৰা হয় হিমালয়ান হয় নাই হিমালয়ান চ'ৰ্চৰ পৰা হয় আৰু যিখিনি পেনিচুলাৰ ৰিভাৰ চিষ্টেম হয় এইখিনি ইয়াৰে সৰু সুৰা পৰ্বতৰ পৰা ষ্টাৰ্ট হয় বাকী মেইন কুৱেশ্যন হ'ল যে এতিয়া পেনিচুলাৰ ৰিভাৰত মেইন যিখিনি আমাৰ নদী আছে ৰিভাৰ আছে নৰ্মদা তাপি গোদাবৰী কৃষ্ণা কাবেৰী মহানদী বহুত আছে কিন্তু এইখিনি আপোনাৰ মনত ৰখাটো দৰকাৰ আপোনালোকে জানে যে এইফালে আছে ৱেষ্টাৰ্ণ ঘাট হয় নাই এইফালে ৱেষ্টাৰ্ণ ঘাট আৰু শ্লোপটো বেছিকৈ এইফালে পায় সেইকাৰণে মেক্সিমাম নদী আপোনাৰ কি কয় ইয়াতে যিমান নদী আছে পেনিচুলাৰ ৰিভাৰ আছে মেক্সিমাম কি হয় এইফাললৈ বৈ যায় ঠিক আছে ইষ্ট ফ্ল'য়িং হয় কিন্তু তাৰে ভিতৰত ৱেষ্ট ফ্ল'য়িং যদি আপোনাক কয় মেজৰ ৰিভাৰ আপোনাৰ মেজৰ ৱেষ্ট ফ্ল'য়িং ৰিভাৰ হৈছে নৰ্মদা আৰু তাপি আৰু লগতে মাহিও আছে কিন্তু নৰ্মদা আৰু তাপি বা তাপ্তিখন ডাঙৰ হয় ঠিক আছে মনত ৰাখিব মই কি ক'লো যে আমাৰ মেজৰ ৰিভাৰ চিষ্টেম কেইটাৰ ভিতৰত আমি পেনিচুলাৰৰ ভিতৰত আহিছো পেনিচুলাৰৰ খিনি এইফালে শ্লোপটো আপোনাৰ বেছিকে পায় কাৰণে এইফালে ঢালটো বেছি হয় কাৰণে মেক্সিমাম ৰিভাৰ এনেকে যায় কাৰণ এইফালে ৱেষ্টাৰ্ণ ঘাট আছে ন অলৰেডি আমি পঢ়িছো ফিজিঅলজিকেল ডিভিজন আৰু সেইকাৰণে দুখন ৰিভাৰ তাপি আৰু নৰ্মদা এনেকে বৈ যায় এতিয়া এই কুৱেশ্যনটো চাওক হুইচ ৰিভাৰ ফ্ল'জ বিটুইন সতপুৰা এণ্ড বিন্ধ্যা ৰেঞ্জেছ সতপুৰা আৰু বিন্ধ্যা ৰেঞ্জৰ মাজেৰে কোনখন নদী পাৰ হৈ যায় সেইখন হৈছে আপোনাৰ নৰ্মদা ৰিভাৰ সতপুৰা আৰু বিন্ধ্যা ৰেঞ্জ ক'ত আছে অলৰেডি আমি চালো পঢ়িলো হয় নাই তথাপিও ইয়াতে মই আপোনাক দেখুৱাই দিছো যে এইখন চাওক এইখন হৈছে বিন্ধ্যা ৰেঞ্জ আৰু এইখন হৈছে সতপুৰা আৰু বিন্ধ্যা আৰু সতপুৰাৰ মাজেৰে এইখন নৰ্মদা নদীখন বৈ গৈছে সেইকাৰণে ইয়াক ধুনীয়া এটা শ্লোপ পায় ই ৱেষ্ট ফ্ল' হৈছে লগতে ক'ৰ পৰা সৃষ্টি হৈছে নৰ্মদা ৰিভাৰৰ অৰিজিন পইণ্ট অমৰকান্তক হিল ঠিক আছে মনত ৰাখিব অমৰকান্তক হিলৰ পৰা অৰিজিনেট হৈ বিন্ধ্যা আৰু সতপুৰা ৰেঞ্জৰ মাজেৰে গৈছে আৰু এখন ৱেষ্ট ফ্ল'য়িং পেনিচুলাৰ ৰিভাৰ একদম যেনেকে লিখা আছে মনত পৰিব যে নৰ্মদা ইজ দ্য লাৰ্জেষ্ট ৱেষ্ট ফ্ল'য়িং ৰিভাৰ অফ দ্য পেনিচুলাৰ ইণ্ডিয়া ঠিক আছে নৰ্মদা ফ্ল'জ westward through Rift Valley between Vindhya and Satpura ranges. Okay, Vindhya on north, Satpura and south. ঠিক আছে নাও বাস ইমানখিনি জানিলে ইয়াৰ পৰা দুই এটা কুৱেশ্যন আহিব পাৰে তাৰপিছত আৰু কেনেকুৱা কুৱেশ্যন আপুনি জানিব লাগিব মই কওঁ যে আমাৰ পেনিচুলাৰ হৈ গ'ল তাৰপিছত আহিব আপোনাৰ এনেকুৱা কুৱেশ্যন আহিব চাওক হুইচ অফ দ্য ফলোইং পেনিচুলাৰ ৰিভাৰ ইজ ৱেষ্টৱাৰ্ড ফ্ল'য়িং এইটো কুৱেশ্যনটো আছিলে যে কোনখন বিন্ধ্যা আৰু সতপুৰাৰ মাজেৰে যায় এইখন হ'ল আপোনাৰ কোনখন নদী পশ্চিম দিশলৈ বৈ গৈছে মহানদী গোদাবৰী তাপ্তি আৰু কাবেৰী কোনটো হ'ব তাপ্তি ঠিক আছে মনত ৰাখিব এইখিনি বাদ দিয়ক অসমীয়াখিনি তথাপি ধৰিব পাৰিব ন তাপ্তি ঠিক আছে আমি মেইন ৰিভাৰ কোনখন আছিলে তাপি আৰু মহানদী ঠিক আছে নাও নেক্সট কুৱেশ্যন এবাৰ আহক আপুনি ইণ্ডাছ ৰিভাৰ চিষ্টেম যিখন সিন্ধু নদী বুলি কওঁ সিন্ধু নদী এতিয়া ইয়াৰে আপুনি মনত ৰাখিব লাগিব যে সিন্ধু নদীৰ হেৰিবোৰ যিবোৰ ট্ৰিবিউটৰী আছে উপনৈ আছে উপনৈ কেইখনৰ নাম আপুনি মনত ৰাখিব লাগিব কাৰণ কুৱেশ্যনত আহিব পাৰে যে কোনখন সিন্ধু নদীৰ বা ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটৰী নহয় তেতিয়া এইখিনি আপুনি যদি মনত ৰাখি থয় তেনেহ'লে এই বস্তুখিনি গম পাই যাব নাও ৰিভাৰ ইণ্ডাছ অৰিজিনেট ফ্ৰম ক'ৰ পৰা অৰিজিনেট হৈছে হিন্দুকুশ ৰেঞ্জ হিমালয়ান ৰেঞ্জ কাৰাকোৰাম ৰেঞ্জ কৈলাশ ৰেঞ্জ এইটো হৈছে আপোনাৰ কৈলাশ ৰেঞ্জৰ পৰা ঠিক আছে আৰু তাৰ যদি উপনৈ ট্ৰিবিউটৰীবোৰ চাই জেলাম ৰবি সুতলেজ বিয়াস ওকে ঠিক আছে এইখিনিয়ে আপোনাৰ কাৰণে enough now এটা question world highest rail bridge constructed in the state of Jammu and Kashmir is over which of the following river এইটো আপোনালোকে কৰক অলৰেডি কাৰেণ্ট এফেয়াৰ্স
মানে নাই কাৰেণ্ট এফেয়াৰ্ছ নহয় এই চিৰিজটোতে মই কৰি গৈছিলো ঠিক আছে কোনখন নদীৰ ওপৰত আছে অকে মই কৈ দিছো নাই নকওঁ এইটো আপোনালোকক তাৰপাছত গংগা ৰিভাৰ চিষ্টেম ঠিক আছে গংগা ৰিভাৰ চিষ্টেমৰ আপোনালোকে এইখিনিয়ে চাই থওক ইয়াৰ ট্ৰিবিউটৰিবোৰ আৰু গংগা অৰিজিনেট ক'ৰ পৰা হৈছিলে তাৰ পইণ্টকেইটা কনফ্লুৱেঞ্চ পইণ্টকেইটা অলৰেডি পঢ়ালো হয় নাই বাকী ৰৈছিলে ইয়াৰে ট্ৰিবিউটৰিবোৰ মেক্সিমাম যদি আপুনি যিখিনি আপোনাৰ বেছি ইম্পৰ্টেণ্ট সেইখিনি আছে হুগলী মনত ৰাখিব হুগলী দামোদৰ চন ঠিক আছে যমুনা গমাতি ঠিক আছে যিমানখিনি পাৰে মনত ৰাখিব ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে এনেকৈ ক'ব যে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ নট ট্ৰিবিউটৰি অফ গংগা তলৰ কোনখন নদী গংগাৰ উপনৈ নহয় এনেকুৱা টাইপৰ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে কৃষ্ণা চন গমাতি আৰু যমুনা ইয়াৰ ভিতৰত কোনখন নহয় চাওক ইয়াত দেখিছে চন আছে অকে কৃষ্ণা আছেনে নাই কৃষ্ণা নাই ঠিক আছে কৃষ্ণা নাই কৃষ্ণা ক'ৰ হয় পেনিচুলাৰ ৰিভাৰ চিষ্টেমৰ ঠিক আছে নাও তো কোনখন নৈ গংগাৰ উপনৈ নহয় এইখিনি অলপ টান হয় মনত ৰাখাৰো কিন্তু 2-4খন মনত ৰাখিব ক্লিক কৰিব পাৰিলে আপুনি দুটামান এলিমিনেশ্যন কৰিব পাৰিলে এনচাৰটো কৰিব পাৰিব চনটো কি হৈছে পুত্ৰ হৈ গৈছে দেখিছে কিন্তু পুত্ৰ বুলি নকয় চন বুলিয়ে কয় ট্ৰান্সলেট কৰোঁতে ইংলিছৰ পৰা অসমীয়ালৈ পুত্ৰ কৰি দিছে ঠিক আছে নাও হুইচ ৰিভাৰ ইজ চামটাইমছ ৰিফাৰ্ড এজ দক্ষিণা গংগা দক্ষিণ গংগা বুলি কোনখন নদীক কোৱা হয় ঠিক আছে কোনখনক কোৱা হয় এইটো হ'ল আপোনাৰ কাৰণে হোমৱৰ্ক আপুনি সাৰ্চ কৰক সাৰ্চ কৰি কমেন্ট কৰি জনাব সকলোবোৰ যদি মই কৰি দিওঁ তেনেহলে এই সিৰিজটোৰ কোনো ভ্যালু নাথাকিব ঠিক আছে নাও এতিয়া বুজি পালে কি কি চাব লাগিব গংগা ৰিভাৰৰ আমাৰ গংগা নদীৰ ভিতৰত এইখিনিয়ে চাওক যিখিনি আমাৰ উপনৈ আছে বা ট্ৰিবিউটৰি আছে হল তাৰ পাছত পেনিচুলাৰৰ ক্ষেত্ৰত মেইনলি ইষ্ট ফ্লোয়িং আৰু ৱেষ্ট ফ্লোয়িং কোনখিনি হয় সেইখিনি ভালদৰে মনত ৰাখক বাকি সব ইষ্ট ফ্লোয়িঙে মেক্সিমাম ইষ্ট ফ্লোয়িঙে হয় আৰু নৰ্মদা আৰু তাপিটো ৱেষ্ট ফ্লোয়িং হয় মানে পশ্চিম দিশে বৈ গৈছে সেইখিনি মনত ৰাখিলেই হ'ল তাৰ পাছত ইন্দ্ৰাজৰ ক্ষেত্ৰত কোনকেইখন তাৰ উপনৈ হয় কোনখন ডাঙৰ হয় আৰু কোনখনৰ ওপৰত ৰেলৱে ব্ৰিজখন আছে ওকে ঠিক আছে আমি এই পাৰ্টখিনি অলপমান এৰি থৈ গৈছিলো ৰিভাৰৰ ওপৰত বাকি ইণ্ডিয়ান জিঅ'গ্ৰাফি আমাৰ মেক্সিমাম পাৰ্ট কমপ্লিট হৈ গৈছে ঠিক আছে তাৰ পাছত আছে ৰব স্কিপ নকৰিব স্কিপ কৰিলে বহুত লোকচান হ'ব ঠিক আছে ইম্পৰ্টেণ্ট বস্তু আছে হা নাও থাংটা এ মাৰ্চিয়েল আৰ্ট ফ্ৰম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট অফ ইণ্ডিয়া মানে থাংটা মাৰ্চিয়েল আৰ্টটো থাংটা যুদ্ধ কলা আপোনালোকে জানে মাৰ্চিয়েল আৰ্ট কি হয় এইবোৰ চাওক দেখিছে ন কেতিয়াবা চাৰ্কাছত এনেকুৱা কিছুমান আপোনালোকে দেখিবলৈ পাব দেখুৱাই থাকে ন এইবোৰ মাৰ্চিয়েল আৰ্ট এতিয়া কৈছে থাংটাটো কোনখন ষ্টেটৰ হয় এতিয়া ইয়াতে এখন মই লিষ্ট দিছো চকু মুদি গোটেইখন মনত ৰাখি থওক ঠিক আছে ক'ত আছে থাংটাটো ক'ত আছে থাংটাটো হৈছে মণিপুৰৰ ঠিক আছে মাৰ্দানী খেল ক'ৰ হয় মহাৰাষ্ট্ৰ পাৰিখাণ্ডা বিহাৰ ঠিক আছে কাঠি চামু ক'ৰ হয় অন্ধ্ৰপ্ৰদেশ ইম্পৰ্টেণ্ট এইটো হা থাংটা গাটাকা পাঞ্জাব পাৰি খাণ্ডা মাৰ্দানী খেল তাৰপাছত লাঠি খেলা নালাগে চিলাব্বাম চাব পাৰে তাৰপিছত কালাৰিয়া পাটনাই গোটেইখিনি চাই থব ইম্পৰ্টেণ্ট আছে আৰু বাকী এইটো যে মাৰ্দানী খেল এইটো দেখিছে ক'ৰ হয় মহাৰাষ্ট্ৰৰ হয় এইফালে আছে আপোনাৰ মাৰ্চিয়েল আৰ্ট আৰু এইফালে আছে ফেমাছ প্লেচেছ ঠিক আছে এইখিনি মনত ৰাখিব ইয়াৰ পৰা কুৱেশ্যন আহিছে আৰু আহিব ঠিক আছে আৰু মেইন কথা আপোনালোকে কমেণ্ট কৰি জনাওক যে মস্তি যোদ্ধা কোনখন ঠাইৰ লগত জড়িত সেইটো এটা মাৰ্চিয়েল আৰ্ট ঠিক আছে মস্তি যোদ্ধা কোনখন ঠাইৰ লগত জড়িত হয় ওকে নেক্সট কুৱেশ্যন আছে ৰ'ব ৱেইট এক্সাম আহি আছে বেছি উৎপাত কৰিব নালাগে যিমান সময় দিব সিমানখিনি আমাৰ কাৰণে ভাল হ'ব নাই ঠিক আছে অলপ ডাঙৰ টপিক আছে কেইটামান আমি ৱৰ্ল্ড আমি জিকে কিছুমান কৰিব লাগিব নেক্সট ক্লাছত আমি কৰিম লগতে আমি কি কৰিম এনচিয়েন্ট হিষ্ট্ৰী আৰম্ভ কৰিছো সেইখিনিও শেষ কৰিব লাগিব ঠিক আছে যদি কিবা মাজতে সৰু সুৰা মিষ্টেক হৈ যায় আপোনালোকে দেখাই দিব ভাল লাগে তেতিয়া কাৰণ মই যিহেতু এই ক্লাছটো লাইভ ক্লাছৰ নিচিনাই হয় কণ্টিনিউ কৰি যাওঁ ইয়াত কোনো মাজত ৰখি চিষ্টেম নহয় পিছত নাচাওঁ কি হৈছে তথাপিও দুই এটা মানুহ হয় চিলি মিষ্টেক হৈ যাব পাৰে আপোনালোকে যদি দেখুৱাই দিয়ে সেইটো মোৰ কাৰণে ডাঙৰ সৌভাগ্য কাৰণ আপোনালোকে মানে ক্লাছটো মন দি শুনিছে গুড নাইট ধন্যবাদ